নমস্কাৰ, আজি হৈছে 30 আগষ্ট শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা বাংলাদেশী সজাই দীৰ্ঘদিন ধৰি ডিটেনশ্যন কেম্পত ৰাখিব নোৱাৰিব কোনো লোকক, আৰু এই সন্দৰ্ভত সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ এছপি অসম মিডিয়াৰ সমুদৰ্শকক, কোনো লোকক বাংলাদেশীৰ নামত থ'ব নোৱাৰিব ডিটেনশ্যন কেম্পত। দীৰ্ঘদিন ধৰি ডিটেনশ্যন কেম্পত থাকিব নালাগিব কোনো লোক। ৰাজ্য চৰকাৰে এইবাৰ কঠোৰ প্ৰশ্ন সৰ্বোচ্চ ন্যায়ালয়ৰ। শ লোকক গ্ৰেপ্তাৰ কৰা চৰকাৰে দিব লাগিব উত্তৰ, কিয় বাংলাদেশীৰ নামত গ্ৰেপ্তাৰ কৰা হৈছে শ লোকক, আৰু শ লোকক গ্ৰেপ্তাৰ কৰি কিয় ৰখা হৈছিল ডিটেনশ্যন কেম্পত, আৰু ন্যায়ালয়ৰ কঠোৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব কেন্দ্ৰীয় চৰকাৰক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক এতিয়া উত্তৰ দিয়াৰ নিৰ্দেশ দিছে সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। যদি বাংলাদেশী তেন্তে কিয় কৰা হোৱা নাই পুছবেক, প্ৰশ্ন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক। সন্দেহৰ ভিত্তিত কিয় দীৰ্ঘদিনে ডিটেনশ্যন কেম্পত ৰখা হৈছিল তেওঁলোকক, আৰু মাহ ধৰি ডিটেনশ্যন কেম্পত কিয় ৰখা হয় তেওঁলোকক। দুসপ্তাহৰ ভিতৰত বাংলাদেশলৈ পঠাব লাগে অবৈধ অনুপ্ৰৱেশকাৰীক। সীমান্ত চিল কৰি কিয় লোৱা হোৱা নাই কঠোৰ ব্যৱস্থা, কেন্দ্ৰীয় চৰকাৰ উদ্দেশ্যে প্ৰশ্ন এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। আৰু বাংলাভাষী প্ৰব্ৰজনকাৰীক নিৰ্যাতনক লৈ সৰব হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়। 10খন ৰাজ্যৰ চৰকাৰলৈ এইবাৰ ন্যায়ালয়ৰ এই প্ৰশ্ন। দীৰ্ঘদিন ডিটেনশ্যন কেম্পত থাকিব নালাগিব কোনো লোক, আৰু ৰাজ্য চৰকাৰলৈ কঠোৰ প্ৰশ্ন এইবাৰ ন্যায়ালয়ৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আকৌ আহি আছে NRC। 50 লাখ লোকৰ নামকৰণৰ লক্ষ্য এইবাৰ চৰকাৰৰ। 2026 নিৰ্বাচনৰ পূৰ্বে NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। শীঘ্ৰে NRCৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম, আৰু পূৰ্বৰ NRCৰ নথি হ'ব পুনৰ নিৰীক্ষণ। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। হয়, ঠিকেই শুনিছে, যদিহে আপোনাৰ NRCত নাম আছে তথাপিও বিপদত পৰিব পাৰে আপুনি। সৰ্বোচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে NRCৰ পুনৰীক্ষণ। কেন্দ্ৰ, ৰাজ্য আৰু RGIলৈ জাননী সুপ্ৰিম কোৰ্টৰ। প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ এইবাৰ নিৰ্দেশনা আহি পৰিছে। পূৰ্বৰ NRCৰ নথিত আছিল বিসংগতিৰ অভিযোগ, আৰু ইয়াৰ সমান্তৰালকৈ NRCৰ সমন্বয়ক লৈও জাননী প্ৰেৰণ কৰা হৈছে উচ্চতম ন্যায়ালয়লৈ। আৰু NRCত থকা বহু লোক স্বদেশী নহ'ব পাৰে বুলি এক প্ৰকাৰ অভিযোগ উঠিছে। আৰু NRC পুনৰীক্ষণ হ'লে কৰ্তন হ'ব 50 লাখৰো অধিক লোকৰ নাম, আৰু NRCত থকা বহু লোক স্বদেশী নহ'ব পাৰে। বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে NRCত। ডাঙৰ খবৰ জনাইছোঁ, কোৱা হৈছে বহু মিয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে NRCখনত, আৰু বহু থলুৱা মানুহৰ নাম NRCৰ পৰা বাদ পৰি গৈছে। প্ৰায় 13,18,000 নথিত বিসংগতিৰ সম্ভাৱনা। আৰু 2026 নিৰ্বাচনৰ পূৰ্বেই NRCক লৈ কঠোৰ হৈছে ন্যায়ালয়। শীঘ্ৰে NRCৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম, আৰু পূৰ্বৰ NRCৰ নথি হ'ব পুনৰ নিৰীক্ষণ। NRCত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ এক বিস্ফোৰক মন্তব্য। গৃহমন্ত্ৰীগৰাকীয়ে কৈছে যে 2026 চনত আকৌ তৃতীয়বাৰলৈ বিজেপি চৰকাৰ হ'ব। পাকিস্তানলৈ গৈ থকা নেতাই কেতিয়াও অসমৰ নেতৃত্ব ল'ব নোৱাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমুদৰ্শকক। 2026 চনত তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব। বিজেপিক তথা NDAক কোনেও পৰাস্ত কৰিব নোৱাৰে। বিজেপিক তথা NDAক কোনেও পৰাস্ত কৰিব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল। অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে, আৰু বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছক ৰাইজে ভোট নিদিয়ে। পঞ্চায়ত নিৰ্বাচনতেই অসমত চাফা হৈ গ'ল কংগ্ৰেছ, আৰু পঞ্চায়তত কংগ্ৰেছৰ প্ৰতিনিধি বিচাৰিবলৈ এতিয়া দূৰবীণ লাগিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে অমিত শ্বাহে। আৰু অসমত পুনৰ বিজেপি অগপৰ চৰকাৰে হ'ব। কংগ্ৰেছৰ
কংগ্ৰেছক কটাশ কৰি এবাৰ গৰজিল গৃহমন্ত্ৰী অমিত শ্বাহ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। 2026 চনত তৃতীয়বাৰৰ বাবে অসমত বিজেপি চৰকাৰ হ'ব। বিজেপিক তথা NDAক কোনেও পৰাস্ত কৰিব নোৱাৰে আৰু কংগ্ৰেছৰ সময় শেষ হৈ গ'ল বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়া পৰিলক্ষিত হৈছে। আৰু অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিয়া দলে চৰকাৰ গঠন কৰিব নোৱাৰে। বাৰে বাৰে পাকিস্তানলৈ গৈ থকা নেতাই অসমৰ নেতৃত্ব ল'ব নোৱাৰে বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। আজি হৈছে 30 আগষ্ট আৰু আজিৰ দিনটোতে ৰাজ্যৰ লাখ লাখ উচ্ছেদিত পৰিয়াললৈ আহি পৰিছে ভাল খবৰ। উচ্ছেদিতৰ বাবে আজি হৈছে ডাঙৰ দিন। আজি দিনৰ 10:30 পৰা দিব পাৰিব অভিযোগ। উচ্ছেদ চলোৱা বিষয়া কৰ্মচাৰীয়ে পৰিব বিপদত। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। উচ্ছেদিতৰ বাবে আজি হৈছে ডাঙৰ দিন। 10:30 পৰা দিব পাৰিব অভিযোগ আৰু উচ্ছেদ চলোৱা বিষয়া কৰ্মচাৰীয়ে পৰিব বিপদত। বিপদত পৰিব উচ্ছেদ চলোৱা বন বিভাগৰ লোক আৰু গোৱালপাৰাৰ উচ্ছেদক লৈ এইবাৰ তদন্ত ঘোষণা ৰাজ্যপালৰ। শ শ উচ্ছেদিত পৰিয়ালে দিব পাৰিব অভিযোগ। 30 আগষ্টত লিখিত আকাৰত দাখিল কৰিব লাগিব অভিযোগ পত্ৰ আৰু বিপদত পৰিব উচ্ছেদ চলোৱা বন বিষয়া আন চৰকাৰী বিষয়া। বেদখল কৰা অঞ্চলসমূহত কেনেকৈ চৰকাৰী আঁচনি যেনে PMGSY, PMAY, JJM, বিদ্যুৎ সংযোগ আদি ৰূপায়ণ হৈছে আৰু বনাঞ্চলৰ মাটিত ঘৰ নিৰ্মাণ, ঘৰ বাৰী স্থাপন, কৃষি কাৰ্য আদি কিদৰে কৰোঁতে প্ৰশাসনে কিয় নিষ্ক্ৰিয় হৈ আছিল বুলিও প্ৰশ্ন কৰিছে। আৰু বনাঞ্চল ধ্বংস ৰোধত বন বিষয়াৰ ভূমিকাক লৈও প্ৰশ্ন আৰু জিলা প্ৰশাসনৰ নিষ্ক্ৰিয়তাক লৈও দিব পাৰিব অভিযোগ। আৰু এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ প্ৰশ্ন অথবা অভিযোগ দিব পাৰিব আপুনি। পুৱা 10:30 পৰা দিব পাৰিব এইসমূহ অভিযোগ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ জোৰ জুলুমকৈ ল'ব নোৱাৰিব চান্দা সংস্কৃতিক লৈ এইবাৰ কঠোৰ হৈছে প্ৰশাসন। চান্দাৰ নামত কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব। এতিয়াৰে পৰা চান্দাৰ নামত হাৰাশাস্তি কৰা দল সংগঠনক লৈ কঠোৰ হৈ পৰিছে প্ৰশাসন আৰু জোৰ জুলুমকৈ চান্দা তোলাটো অপৰাধ বুলি গণ্য কৰিছে প্ৰশাসনে। আৰু এতিয়াৰে পৰা জোৰ জুলুমকৈ ল'ব নোৱাৰিব কোনো চান্দা আৰু চান্দা সংস্কৃতিক লৈ কঠোৰ হৈছে জিলা প্ৰশাসন। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। আইনমতে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে জিলা আয়ুক্ত যদিহে জোৰ জুলুমকৈ চান্দা লোৱা হয় কাৰোবাৰ পৰা। আৰু BNSৰ 163 ধাৰাৰ অধীনত নিৰ্দেশনা জাৰি জিলা আয়ুক্তগৰাকীৰ আৰু নিৰ্দেশ অমান্য কৰিলেই BNSৰ 223 ধাৰাৰ অধীনত হ'ব গোচৰ আৰু চান্দাৰ নামত কোনো লোকক হাৰাশাস্তি কৰিব নোৱাৰিব এতিয়াৰে পৰা। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানিক অপেন চেলেঞ্জ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াক বাধা দিয়ে লাভ নাই বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানিক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰীৰ। সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক আৰু অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়াই জাগিছে। এই জাতিক আৰু এতিয়া আপোনালোকে ধৰি ৰাখিব নোৱাৰিব। শেষ বিন্দু তেজ থকালৈকে আমি যুঁজি যাম। আৰু ইয়াৰ লগতে কেইবাটাও মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে কেৱল যে যুঁজিমেই এনে নহয়, আমি যুঁজিম আৰু জিকিমেই। ইয়াৰ লগতে তেওঁ কৈছে যে এয়াই হৈছে আমাৰ সংকল্প আৰু মই মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ম, আপোনালোকে যিমানেই ধমকি দিব অসমে লাচিতৰ হেংদাং আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম অসমীয়াই কেনেকৈ জীয়াই থাকে আৰু এই সংগ্ৰাম আকৌ এবাৰ চলিব আৰু আমি পুনৰ জয়ী হ'ম। আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই উদান্ত ভাষণ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, পুনৰবাৰ জনাইছোঁ খবৰটো। ৰাহুল গান্ধী আৰু আৰশ্বাদ মাদানিক এইবাৰ অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ উল্লেখ কৰি কৈছে যদি সাহস আছে তেন্তে অসমীয়াৰ লগত এবাৰ যুঁজি চাওক আৰু অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক। অসমীয়া জাগিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। গৌৰৱ গগৈ যিমানেই বিৰোধ কৰি থাকক, বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। উদ্ধাৰ কৰা হ'ব প্ৰতি টুকুৰা প্ৰতি ইঞ্চি ভূমি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, গৌৰৱ গগৈ যিমান বিৰোধ কৰিয়ে থাকক, বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক। মন্তব্য আগবঢ়াইছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু উদ্ধাৰ কৰা হ'ব প্ৰতি ইঞ্চি ভূমি প্ৰতি টুকুৰা ভূমি। আৰু কংগ্ৰেছীসকলে যিমান বিৰোধ কৰি থাকক,
মই এই ৰাজহুৱা মঞ্চৰ পৰাই কৈছোঁ বৰ্তমান দেশত বিজেপি চৰকাৰ আৰু এই বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰী হাতৰ পৰা প্ৰতি ইঞ্চি ভূমি উদ্ধাৰ কৰিব বেজীৰ আগৰ সমান মাটিও দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক মন্তব্য আগবঢ়াইছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে আৰু 1,19,548 একৰ ভূমি বিজেপি চৰকাৰে বেদখলমুক্ত কৰিছে আৰু শংকৰ মাধৱৰ এই ভূমিৰ পৰা প্ৰতি ইঞ্চি মাটি বেদখলমুক্ত কৰা হৈছে এই তীব্ৰ হুংকাৰ এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গৌৰৱ গগৈ যিমানেই বিৰোধ কৰি থাকক বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁ কৈছে যে বেজীৰ আগৰ সমানো মাটি দিয়া নহ'ব অনুপ্ৰৱেশকাৰীক আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে চিনাকিক মাটি দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি ল'ম ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক এবাৰ সকিউলি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক সকিউনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াক যিমানে গালি দিব সিমানেই অসমীয়াই হেংদাং তুলি ল'ব আৰু চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাটি দিম বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অচিনাকি মানুহৰ পৰা মাটি কাঢ়ি নলোৱাকৈ আমি ক্ষান্ত নাথাকোঁ আৰু সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু আৰশাদ মাদানীয়ে এবাৰ ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক অপেন চেলেঞ্জ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহৰ সন্মুখতে ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল গান্ধী আৰু আৰশাদ মাদানীক এবাৰ সকিউনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়াক যিমানে গালি দিব সিমানেই অসমীয়াই হেংদাং তুলি ল'ব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাটি দিম আৰু অচিনাকি মানুহৰ পৰা আমি মাটি কাঢ়ি নলোৱাকৈ আমি ক্ষান্ত নাথাকোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰু সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক ৰাহুল গান্ধী আৰু আৰশাদ মাদানী এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক ডাঙৰ মন্তব্য তেওঁ কৈছে যে সাৱধান এই ভুল নকৰিব এটা ভুল কৰিলেই উন্নয়নৰ প্ৰতিচ্ছবিখন নষ্ট হৈ যাব আৰু এইবাৰ হাতজোৰ কৰি আহ্বান জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক আপোনালোক কোনেও বেয়া কাম নকৰিব এটা ভুল কৰিলেই উন্নয়নৰ প্ৰতিচ্ছবিখন নষ্ট হৈ যাব আৰু আপোনালোকে সততাৰে কাম কৰক নিষ্ঠা সহকাৰে প্ৰতিজন প্ৰতিনিধিয়ে কাম কৰক আৰু ভাল কাম কৰক পঞ্চায়তৰ প্ৰতিনিধিয়ে ভাল কাম কৰিলেহে ৰাইজে আঁকোৱালি ল'ব মন্তব্য আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু হাতজোৰ কৰি আহ্বান এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তেওঁ কৈছে যে জাতি মাটি ভেটি অটুট থাকিলেহে জাতিৰ স্বাভিমান ৰক্ষা কৰিব পাৰিব আৰু অসমীয়া আইৰ স্বাভিমান ৰক্ষা কৰা ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য কংগ্ৰেছৰ দিনত আছিল অশান্তি আৰু বিজেপিৰ দিনত ঘূৰি আহিল শান্তি খিলঞ্জীয়া ভূমিপত্ৰক অধিকাৰ দিয়াত সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু 48,000 একৰ মাটি বেদখলমুক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই আৰু এইবাৰ উদান্ত ভাষণ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ আপোনালোক কোনেও বেয়া কাম নকৰিব আৰু এটা ভুল কৰিলে উন্নয়নৰ প্ৰতিচ্ছবিখনেই নষ্ট হৈ যাব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এইবাৰ বঙাইগাঁৱত চলিব বৃহৎ উচ্ছেদ অভিযান বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা এই মুহূৰ্তৰ খবৰ জনাইছোঁ বঙাইগাঁৱত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা বান্ধি দিলে প্ৰশাসনে বনাঞ্চল দখল কৰা কাকো ৰেহাই নিদিয়াৰ লক্ষ্য জিলা প্ৰশাসনৰ বেদখলকাৰীৰ ঘৰে ঘৰে জাননী আঁৰি দিছে বন বিভাগে চৰকাৰী ভূমি খালী নকৰিলে অধিক কঠোৰ হ'ব প্ৰশাসন আৰু উচ্ছেদৰ জাননীৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত আৰু বঙাইগাঁৱত চলিব এতিয়া প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান বঙাইগাঁৱৰ ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান বেদখলকাৰীক 15 দিনৰ শেষ সময়সীমা বান্ধি দিলে প্ৰশাসনে এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এতিয়াৰে পৰা য'তে ত'তে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা মানিব লাগিব 14টা নিয়ম অন্যথা বিপদ নিশ্চিত
এই মুহূৰ্তৰ খবৰ জনাইছোঁ এতিয়াৰে পৰা যধে মধে য'তে ত'তে খুলিব নোৱাৰিব মাদ্ৰাছা খুলিবলৈও মানিব লাগিব 14টা নিয়ম আৰু 1600 মাদ্ৰাছাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ল'লে এই ডাঙৰ সিদ্ধান্ত যধে মধে মাদ্ৰাছা খোলাক লৈ কঠোৰ হৈছে সদৌ অসম তানজিম মাদ্ৰাছা বোৰ্ড আৰু মাদ্ৰাছাৰ নিয়ম নমনা লোকক দিয়া নহ'ব মাদ্ৰাছা খুলিবলৈ অনুমোদন যধে মধে মাদ্ৰাছা গঢ়ি উঠাত চিন্তিত হৈ পৰিছে এতিয়া মাদ্ৰাছা বোৰ্ড আৰু এতিয়াৰ পৰা য'তে ত'তে যধে মধে খুলিব নোৱাৰিব মাদ্ৰাছা খুলিবলৈ মানিব লাগিব 14টাকৈ নিয়ম আৰু 1600 মাদ্ৰাছাৰ প্ৰতিনিধিয়ে একত্ৰিত হৈ ল'লে এই ডাঙৰ সিদ্ধান্ত যধে মধে মাদ্ৰাছা খোলাক লৈ এবাৰ কঠোৰ হৈছে সদৌ অসম তানজিম মাদ্ৰাছা বোৰ্ড।